দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিছে এতিয়া শ মহিলা আৰু ডিমৌৰ ৰাজপথত এতিয়া মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, কিয়নো ৬ দিন ধৰি এগৰাকী মহিলাৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। সময়সীমা বান্ধি দিয়া হৈছিল আৰক্ষীক। ৬ দিনৰ ভিতৰত নিৰ্দিষ্ট মহিলাগৰাকীৰ সন্ধান উলিয়াব লাগিব বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছিল, কিন্তু সময়সীমা পাৰ হৈ গ'ল। এই পৰ্যন্ত আৰক্ষীয়ে নিৰ্দিষ্ট মহিলাগৰাকীৰ সন্ধান উলিয়াব পৰা নাই, যাৰ ফলশ্ৰুতিত শ মহিলাই ধাৰণ কৰিছে ৰুদ্ৰৰূপ আৰু তাৰ পাছতেই থানা ঘেৰাও কৰিছে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে, প্ৰতিবাদ অব্যাহত ৰাখিছে। ষ্টাৰ চিমেন্টছ প্ৰেজেন্স টাইম 8 বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ। নিৰ্দিষ্ট মহিলাৰ সন্ধান বিচাৰি ডিমৌত শ মহিলাৰ তীব্ৰ প্ৰতিবাদ। ৬ দিন ধৰি সন্ধান নাই বীণা কোঁৱৰ নামৰ এগৰাকী মহিলাৰ, আৰু মহিলাগৰাকীৰ সন্ধান বিচাৰি এতিয়া ৰাইজ প্ৰতিবাদ মুখৰ হৈ পৰিছে। শীঘ্ৰে সন্ধান উলিয়াবলৈ প্ৰশাসনক সময়সীমা বান্ধি দিছিল প্ৰতিবাদকাৰী মহিলাসকলে। সময়সীমা উকলি যোৱাৰ পাছতো সন্ধান নোলোৱাত এতিয়া ক্ষোভত ফাটি পৰিছে মহিলাসকল। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী, আৰু প্ৰশাসন যন্ত্ৰটোৱে কিয় এই পৰ্যন্ত বীণা কোঁৱৰ নামৰ মহিলাগৰাকীক উদ্ধাৰ কৰিব পৰা নাই, প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে উদ্ধাৰ নোহোৱা পৰ্যন্ত। নিৰ্দিষ্ট মহিলাগৰাকীৰ সন্ধান বিচাৰি ডিমৌত শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। ৬ দিন ধৰি সন্ধান নাই বীণা কোঁৱৰ নামৰ এগৰাকী মহিলাৰ, আৰু বীণা কোঁৱৰ নামৰ মহিলাগৰাকীৰ সন্ধান উলিয়াই দিবৰ বাবে এতিয়া প্ৰশাসনক সময়সীমা বান্ধি দিছিল, আৰু মহিলাসকলে সময়সীমা বান্ধি দিয়াৰ পাছতো সময়সীমা উকলি যোৱাৰ পাছতো প্ৰশাসনে কোনো সুদুত্তৰ দিব নোৱাৰিলে মহিলাসকলক, আৰু কোনো সুদুত্তৰ লাভ নকৰা মহিলাসকলে এতিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। এই মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে, টাইম 8ৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম কিদৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে শ মহিলা আৰু শ লোকে। পুৰুষ মহিলা একত্ৰিত হৈ কিদৰে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, প্ৰশাসনক জবাবদিহি কৰিছে। দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। এক্সক্লুচিভ দৃশ্যাংশ টুইংডৰ জৰিয়তে টাইম 8ৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। নিৰ্দিষ্ট মহিলাৰ সন্ধান বিচাৰি এতিয়া এইসকল প্ৰতিবাদকাৰী ৰাইজে প্ৰশাসনক এক প্ৰকাৰ জবাবদিহি কৰা পৰিলক্ষিত হৈছে। দৃশ্যাংশ দেখুৱাইছোঁ টাইম 8ৰ দৰ্শকসকলক। টাইম 8ৰ দুখনকৈ বিন্দুত দুটাকৈ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ক'ত হেৰাল বীণা কোঁৱৰ নামৰ মহিলাগৰাকী, শ মহিলাই এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। নিৰ্দিষ্ট মহিলাৰ সন্ধান বিচৰা হৈছে, আৰু প্ৰশাসনক এক প্ৰকাৰ সন্ধান উলিয়াবৰ বাবে সময়সীমা বান্ধি দিয়া হৈছিল, কিন্তু সেই সময়সীমা উকলি যোৱাৰ পাছতো এই পৰ্যন্ত কোনো ধৰণৰ সুদুত্তৰ আৰক্ষী প্ৰশাসনে এই পৰ্যন্ত মহিলাসকলক দিব পৰা নাই, যাৰ ফলশ্ৰুতিত এইসকল পুৰুষ মহিলা একত্ৰিত হৈ শীঘ্ৰেই সন্ধান উলিয়াই দিবৰ বাবে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বীণা কোঁৱৰ নামৰ মহিলাগৰাকীৰ ৬ দিন ধৰি সন্ধান নাই, আৰু শীঘ্ৰেই সন্ধান উলিয়াবলৈ প্ৰশাসনক এতিয়া এক প্ৰকাৰ দাবী উত্থাপন কৰিছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰশাসনে এই প্ৰতিবাদ প্ৰতিহত কৰিবৰ বাবে প্ৰচেষ্টা চলাইছে, আৰু তাৰ মাজতে এইসকল মহিলাই শ মহিলাই ৰুদ্ৰৰূপ ধাৰণ কৰা দৃশ্যাংশ টাইম 8ৰ কেমেৰাত বন্দী হৈছে। টাইম 8ৰ কেমেৰাত বন্দী হোৱা এই দৃশ্যাংশ টাইম 8ৰ দুখনকৈ বিন্দুত দুটা দৃশ্যাংশ একেলগে দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ। ৬ দিন ধৰি সন্ধান নাই এগৰাকী মহিলাই, আৰু নিৰ্দিষ্ট বীণা কোঁৱৰৰ সন্ধান উলিয়াই দিবলৈ ডিমৌত এতিয়া শ মহিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ। বীণা কোঁৱৰৰ সন্ধান বিচাৰি পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত কৰি তুলিছে ডিমৌত শ মহিলা পুৰুষে। একত্ৰিত হৈ এতিয়া এইসকল মহিলা পুৰুষে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। নিৰ্দিষ্ট মহিলাৰ সন্ধান বিচাৰি ডিমৌত শ মহিলাৰ প্ৰতিবাদ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰশাসনক এক প্ৰকাৰ জবাবদিহি কৰিছে এইসকল মহিলাই। দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ।
এতিয়া যি বক্তব্য দি গ'ল এই বক্তব্য দিছিলে তেওঁ আমাক এটা সিদ্ধান্ত দিম বুলি কৈছিলে সিদ্ধান্ত আমি কৈছিলোঁ 9 বজালৈকে সিদ্ধান্ত লাগিব তেওঁ কিন্তু সেই সিদ্ধান্তৰ পৰা ফালৰি কাটি বেলেগ কথা উলিয়াইছে আমাক প্ৰথমতে আমাক দিম বুলি ক'লে এতিয়া কিন্তু মেডিয়া আগত আপোনালোকৰ আগত ফালৰি কাটিছে তেওঁ কৈছে যে ৰাইজে কেতিয়াবা 24 ঘণ্টা বিচাৰে কেতিয়াবা 12 ঘণ্টা বিচাৰে আমি সেইটো বিচৰাই নাই কিন্তু তেওঁলোকেহে কৈছিলে শুদ্ধ কথাটো কোৱাই নাই তেওঁলোকে 48 ঘণ্টা বিচাৰিছে কিন্তু আমাক 7 দিন অন্ততঃ সময় ল'লে তেওঁলোকে আৰু আমি কিমান সময় দিম আমাক এতিয়া 9টা বজালৈকে আমাক সিদ্ধান্ত লাগে মৃতদেহ জীৱিত নহয় ৰাতি 9টালৈকে জীৱিত হ'লেও লাগে মৃত হ'লেও লাগে মুঠতে আমাৰ ছোৱালীক লাগে আমাৰ সেই কালপিতটো কি কৰে তেওঁলোকে ঘুষ লৈছে কিবা লৈছে কি কৰিছে নাজানো আমাক যদি ডেড বডি হৈছে ডেড বডি লাগে যদি জীৱিত আছে জীৱিত হ'লেও লাগে মুঠতে আজি আমি 9টা বজালৈকে সময় দিছোঁ যদি 9টা বজাত তেওঁলোকে কথা দিছিলে যদি তেওঁলোকে 9টা বজাত নিদিয়ে তেতিয়া আমি আকৌ ৰাতিলৈ আন্দোলন কৰিম আমি ৰাতি আকৌ বাছ ৰখাই দিম 48 আৱাৰ্ছৰ টাইমটো মিনিমাম দিয়ক পুলিচক 48 আৱাৰ্ছৰ টাইম দিয়ক 48 ঘণ্টা সময় আমি বিচাৰি আছোঁ 9টা বজালৈকে আমাক সিদ্ধান্ত দিয়ক 9টা বজাৰ সময় দিয়ক আপোনাৰ পৰা কৰিবলগীয়া কিবা কাম আছে বৰ্তমান ৰাইজে বুজিব বিচৰা নাই কিছুমান বস্তু এতিয়া জুডিচিয়েল মেজিষ্ট্ৰেটৰ ফালৰ পৰা 7 দিনৰ সময়সীমা দিছে তেওঁলোকক পুলিচক ইনভেষ্টিগেট কৰিবলৈ 2 দিন পাৰ হৈছে ইতিমধ্যে 5 ডেজৰ ভিতৰত তেওঁলোকে সিদ্ধান্ত এটা পাব এতিয়া 5 ডেজৰ ভিতৰত উইথ ইভিডেঞ্চ কালপ্ৰিট যোনজন ছাছপেক্টেড আছে তেওঁক মানে এটা সিদ্ধান্তত পৰিণত কৰিব পাৰিব বুলি পুলিচে কৈছে এতিয়া ৰাইজে সেইখিনি কথা বুজিব পৰা নাই আৰু ৰাইজেওতো পুলিচক সুবিধাটো দিয়া নাই যে ইণ্টিগ্ৰেট কৰক কথাটো তেনেকুৱা হৈছে অলপমান ৰাইজে বুজিলে বস্তুবিলাক ভাল হয় আৰু সেইটোতো ইনভেষ্টিগেটিং অফিচাৰ অলৰেডি এলাইণ্ড আছে তেওঁ CDR বা মোবাইলৰ যি আছে সেইবিলাকটোতো সন্ধান তেওঁলোকে চলাবই ইনভেষ্টিগেশ্যন মাত্ৰ কথাটো হ'ল পুলিচে সেইটো টাইম পাব লাগিব এতিয়া কথাটো হৈছে পাব্লিকে যদি এনেকুৱা কৰি থাকে তেতিয়াহ'লে পুলিচে কেনেকৈ সুবিধাটো পায় মেজিষ্ট্ৰেট পৰ্যায়ত যদি আপোনালোকে ৰাইজে বিচাৰে যে মেজিষ্ট্ৰেটৰ উপস্থিতিত যদি কোনোবা ইনভেষ্টিগেশ্যনটো হ'ব লাগে তেতিয়াহ'লে তেনেকুৱাই কৰিব পৰা যাব আমি তেওঁলোকৰ লগতো আলোচনা কৰি আছোঁ ৰিকুৱেষ্ট কৰি আছোঁ বাৰে বাৰে যে তেওঁলোকে ৰাস্তাটো মুকলি কৰি দিয়ে মাত্ৰ কথাটো হ'ল তেওঁলোকে বুজিব বিচৰা নাই কিছুমান বস্তু মানে এটা সময়ত তেওঁলোকে কয় 24 ঘণ্টা এটা সময়ত কয় তেওঁলোকে 9টা বজাত এটা সময়ত বিভিন্ন ধৰণৰ কথা এতিয়া 4 ঘণ্টা ধৰি লৈ পেলাই আলোচনা কৰি থকা হৈছে মাত্ৰ তেওঁলোকে এই বস্তুখিনি বুজিব বিচৰা নাই কিছুমান ক্ষেত্ৰত সেইকাৰণে মোৰ এটাই অনুৰোধ যে ৰাস্তাটো খালী কৰি দিয়ক বেলেগেতো অপৰাধ কৰা নাই পিছফালে 48 আৱাৰ্ছৰ টাইমটো মিনিমাম দিয়ক পুলিচক 48 আৱাৰ্ছৰ টাইম দিয়ক 48 ঘণ্টা সময় আমি বিচাৰি আছোঁ 9টা বজালৈকে আমাক সিদ্ধান্ত দিয়ক 9টা বজাৰ সময় দিয়ক আপোনাৰ পৰা কৰিবলগীয়া কিবা কাম আছে বৰ্তমান